নমস্কাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনালো সকলোকে আৰু মোৰ আগৰ ভিডিঅ' এটা আছিল ভিডিঅ' কনসেপচুৱেল ভিডিঅ' আছিল গতিকে আজি ভিডিঅ'টো লৈ আহিছো নিউমেৰিকেলছ লৈ আজি আমি নিউমেৰিকেল সলভ কৰিম যেনেকৈ এই নিউমেৰিকেলছটোৰ পৰাই আমাৰ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ জুনিয়ৰ ইঞ্জিনিয়াৰ যিবিলাক পোষ্ট আমাৰ আহে এইবিলাক পোষ্টত আমাৰ 3 মাৰ্কস কেতিয়াবা 2 মাৰ্কস এনেকৈ আহে এই টপিকটোৰ ওপৰত আৰু যিবিলাক এসিস্টেন্ট ইঞ্জিনিয়াৰৰ এক্সামতো এই টপিকটোৰ ওপৰত 1 মাৰ্কস বা 2 মাৰ্কস থাকে গতিকে আজি আমি মোৰ এইটো ভিডিঅ'ত মই আজি কনভাৰ্সন ফ্ৰম WCB টু QB আজি মই নিউমেৰিকেলছ কৰি দেখুৱাই আছো গতিকে চাৰিটা নিউমেৰিকেলছ মই ইয়াতে ড্ৰ কৰি লৈছো বৰ্ডত আৰু WCB মানে হল হোল সাৰ্কেল বিয়াৰিং QB মানে হল কোৱাড্ৰেন্টাল বিয়াৰিং So, মই WCB চাৰিটা এংগল লৈছো নম্বৰ 1 লৈছো WCB 65 ডিগ্ৰী আৰু 2 নম্বৰ নিউমেৰিকেলটো লৈছো WCB 105 ডিগ্ৰী আৰু 3 নম্বৰ নিউমেৰিকেলটো লৈছো WCB 220 ডিগ্ৰী আৰু 4th নিউমেৰিকেলটো লৈছো WCB 330 ডিগ্ৰী মানে এই গোটেইকেইটা WCB এংগল আমি QB মানে কোৱাড্ৰেন্টাল বিয়াৰিং লৈকে কনভাৰ্ট কৰিম আৰু WCB আপোনালোকে আগৰ ভিডিঅ'ত কৈছোৱে মই আপোনালোকে জানে WCB হদাই আহে WCB হদাই 0 ডিগ্ৰী টু 360 ডিগ্ৰী 0 পৰা 360 ডিগ্ৰীৰ ভিতৰত থাকে আৰু এংগলটো হদাই আমি নৰ্থৰ পৰাই মেজাৰ কৰো এইকাৰণে সিম্পল হয় এটো কনভাৰ্সনটো সিম্পল হয় এবাৰ কনসেপ্টটো মাথাত সোমাই গলে ব্ৰেইনত এবাৰ কনসেপ্টটো আহি গলে আপুনি এটো নাপাৱৰে ফাৰ্স্ট নিউমেৰিকেলটো কৰব আমি আৰু WCB হদাই আমি নৰ্থৰ পৰা লওঁ এটো জাস্ট মাইন্ডত ৰাখিব First numerical to WCB 65 degree. Our direction kita ase east, west, north, south. Quadrant 1, first, second, third or fourth. Eto WCB ase 65 degree. Ami kor pora lom north or pora. North or pora ami 65 degree. Enako ahile iman man ahibo ahi eto angle. Ei angle to amar WCB 65 degree ase. 65 ডিগ্ৰী আছে গতিকে আমি কোৱাড্ৰেন্টাল বিয়াৰিংত আহিলে এটো এনসাৰটো মই ইয়াতে লিখিলো ANS এটো যেনেকৈ ফাৰ্স্ট কোৱাড্ৰেন্টত আছে ফাৰ্স্ট কোৱাড্ৰেন্টত আমি আজি সদায় জানিছিলো যে ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিলে আমি লাইনডাল যদি ফাৰ্স্ট কোৱাড্ৰেন্টত থাকে আমি নৰ্থৰ পৰা ৰেফাৰেন্সটো লওঁ নৰ্থৰ ফালৰ পৰা 65 ডিগ্ৰী আহিছে কোন পিনে আহিছে ইৰ ফালে ইষ্টৰ ফালে গতিকে আমি সদায় n টো আগত লিখিব লাগিব and the direct 65 degree যেহেতুকে ফার্স্ট কোয়াড্রেন্টত আছে নৰ্থৰ পৰা লৈ থৈ আছে 65 ডিগ্ৰী ইষ্ট এটো হল ফার্স্ট নিউমেৰিকেলৰ আনসাৰ WCB যদি 65 ডিগ্ৰী থাকে যিকোনো লাইন এটো লাইন AB হ'ব পাৰে CD হ'ব পাৰে যিকোনো লাইন আমি এটো ধৰি ললো গোটেইকেইটা আমি AB বুলিয়ে ধৰি ললো AB এটো AB লাইন এটো AB এ ধৰি ললো তাৰপিছত এটো AB ধৰিলো এই লাইন কেটাৰ এংগল আৰু এটো AB বুলি লিখি ললো মই এটো A আৰু এটো B এই AB লাইনডালৰ কোৱাড্ৰেন্টাল বিয়াৰিংৰ আনসাৰটো হ'ল এটো নৰ্থ 65 ডিগ্ৰী ইষ্ট গতিকে ফাৰ্স্ট নিউমেৰিকেলটো হ'ল সেকেন্ড নিউমেৰিকেলটো হ'ল 105 ডিগ্ৰী WCB যেহেতুকে WCB নৰ্থৰ পৰা আহে গতিকে এই নৰ্থৰ পৰা আমি এই নৰ্থৰ পৰা ইষ্টলৈকে 90 ডিগ্ৰী আৰু এটো আছে 105 গতিকে আলটিমেটলি এই ফার্স্ট কোয়াড্রেন্টত নাই AB লাইনটো আছে 90 ডিগ্ৰীৰ ওপৰত আছে 105 ডিগ্ৰী গতিকে AB লাইনটো সেকেন্ড কোয়াড্রেন্টত আহিব আৰু সেকেন্ড কোয়াড্রেন্টত হদাই 90 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত যদি WCB এংগলটো থাকে তে হদাই সেকেন্ড কোয়াড্রেন্টত আহিব আৰু AB লাইনটো এনেকৈ WCB দিয়া আছে 105 ডিগ্ৰী এটো 105 ডিগ্ৰী আছে আর সেকেন্ড কোয়াড্রেন্টত থাকিলে কোয়াড্রেন্টাল বিয়ারিং হদাই আমি রেফারেন্স লম সাউথৰ পৰা ইষ্টলৈকে আমাক লাগে এই এংগলটো লাগে এই এংগলটো আমি ওলাম এটো 105 ডিগ্ৰী আছে গতিকে আমি 105 পৰা এই 90 ডিগ্ৰীটো মাইনাস কৰিলে আমি এই এংগলটো পাম এই এংগলটো 105 degree
মাইনাছ 90 ডিগ্ৰী এই 90 ডিগ্ৰী মাইনাছ কৰিলোঁ কাৰণ এইখিনিৰ পৰা এইখিনিলৈকে 90 ডিগ্ৰী এই 90 ডিগ্ৰীটো সেইকাৰণে মাইনাছ কৰিলোঁ গতিকে এই এংগলটো আমাৰ আহি যাব এতিয়া এই এংগলটো হ'ব এতিয়া 105 মাইনাছ 90 ডিগ্ৰী ইকুৱেল টু কিমান হয় আপোনালোকৰ 15 ডিগ্ৰী 15 ডিগ্ৰী আৰু কোৱাড্ৰেণ্টেল বেয়াৰিঙত আমি ৰেফাৰেন্স লওঁ সাউথৰ পৰা গতিকে আমি এইটো এংগলহে পালোঁ আমাক লাগে এইটো এংগল গতিকে টোটেল গোটেইখিনি টোটেল এইখিনি 90 ডিগ্ৰী গতিকে এইবাৰ আমাৰ কোৱাড্ৰেণ্টেল বেয়াৰিং আমি পাম এই গোটেই এংগলটোৰ পৰা এই এংগলটো মাইনাছ কৰিব লাগিব এইটো মানে 15 ডিগ্ৰীটো মাইনাছ কৰিব লাগিব আৰু এই গোটেই এংগলটো 90 ডিগ্ৰী 90 আৰু এই 90 লিখাৰ আগতে আপুনি ডাইৰেকশ্যনটো লিখি লওক সাউথ আৰু ব্ৰেকেটৰ ভিতৰত লিখক 90 মাইনাছ 15 আৰু সাউথৰ পৰা কোনপিনে গৈছে ইষ্টৰ ফালে গতিকে ইয়াৰে কোৱাড্ৰেণ্টেল বেয়াৰিঙৰ এনসাৰ 90 মাইনাছ 15 কিমান হয় 75 ডিগ্ৰী গতিকে আপোনালোকৰ এইটো সাউথ 75 ডিগ্ৰী ইষ্ট গতিকে এইটো ছেকেণ্ড নিউমেৰিকেলটোৰ এনসাৰ WCB আছিল 105 ডিগ্ৰী আৰু আমি পালোঁ কোৱাড্ৰেণ্টেল বেয়াৰিং সাউথ 75 ডিগ্ৰী ইষ্ট আৰু আমাৰ থাৰ্ড নিউমেৰিকেলটো হ'ল WCB দিয়া আছে 220 ডিগ্ৰী AB লাইনৰ আৰু 220 হ'লে কোনটো কোৱাড্ৰেণ্টত পৰিব আপোনালোকৰ থাৰ্ড কোৱাড্ৰেণ্টত পৰিব নিশ্চয় কাৰণ থাৰ্ড 220 ডিগ্ৰী আছে এই নৰ্থৰ পৰা সাউথলৈকে এইখিনি 180 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ ওপৰত আছে 220 ডিগ্ৰীটো গতিকে 220 ইমান মানত আহিব লাইনটো AB নৰ্থৰ পৰা এই গোটেই এংগলটো দিয়া আছে এইটো দিয়া আছে 220 ডিগ্ৰী আমি কোৱাড্ৰেণ্টেল বেয়াৰিঙত থাৰ্ড কোৱাড্ৰেণ্টত আহিলে সদায় সাউথৰ পৰা ষ্টাৰ্ট হয় আমি জানো ৱেষ্টৰ ফালে যায় গতিকে ষ্টাৰ্টিং সাউথ লিখিব লাগিব আৰু মাজত এংগলটো লিখিব লাগিব আৰু ৱেষ্টত এণ্ডিং কৰিব লাগিব এতিয়া এংগলটো আমি কেনেকৈ পাম আমাক এই এংগলটো লাগে এই এংগলটো ডাইৰেক্ট আমি পাই আছোঁ আমি টোটেল 220 ডিগ্ৰী আছে এইখিনিৰ পৰা এনেকৈ গোটেই লাইনটো এনেকৈ এইখিনি 220 ডিগ্ৰী আৰু আমাক লাগে এই এংগলটো মানে এইখিনি পৰ্চন আমি মাইনাছ কৰিব লাগিব এইখিনিৰ পৰা এইখিনিলৈকে এই পৰ্চনখিনি এই আৰু এইখিনি হ'ল 180 ডিগ্ৰী গতিকে আমি প্ৰথমতে QB ইকুৱেল টু সাউথ লিখিলোঁ আৰু ব্ৰেকেটত লিখিলোঁ 220 ডিগ্ৰী মাইনাছ 180 ডিগ্ৰী আৰু সাউথ ষ্টাৰ্টিঙত লিখিছোঁ আৰু এণ্ডিং হ'লে ৱেষ্ট এইটোকে থাৰ্ড কোৱাড্ৰেণ্ট আৰু এনসাৰ আমি পালোঁ কি সাউথ 220 মাইনাছ 180 ইমান হ'ল 40 ডিগ্ৰী আৰু W ৱেষ্ট এইটোৱে এনসাৰ 220 ডিগ্ৰী WCB নৰ্থৰ পৰা মেজাৰ কৰাৰ লগে লগে WCB 220 ডিগ্ৰী ইমানত আহিল থাৰ্ড কোৱাড্ৰেণ্টত পৰিলে লাইনটো থাৰ্ড কোৱাড্ৰেণ্টত পৰাৰ লগে লগে কোৱাড্ৰেণ্টেল বেয়াৰিঙৰ হেৰিটো আহিব আপোনাৰ কনচেপ্টটো আহিব সাউথৰ পৰা ষ্টাৰ্ট হৈ ৱেষ্টত এণ্ডিং গতিকে সাউথ 40 ডিগ্ৰী ৱেষ্ট আৰু আমি এতিয়া ফৰ্থ নিউমেৰিকেলটো কৰিম ফৰ্থ নিউমেৰিকেলটোতো আমাৰ কি হ'ব 330 ডিগ্ৰী আছে লাইনটো ক'ত পৰিব ইয়াতো নপৰে ইয়াৰ পৰা 0ৰ পৰা 90 ডিগ্ৰী হ'লে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট আৰু ছেকেণ্ড কোৱাড্ৰেণ্টটো নহয় কাৰণ ছেকেণ্ড কোৱাড্ৰেণ্ট হ'ব লাগিলে 90 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী হ'ব লাগিব আৰু থাৰ্ড কোৱাড্ৰেণ্টটো নহয় যিহেতুকে কাৰণ 180 ডিগ্ৰীৰ পৰা 270 ডিগ্ৰীৰ ভিতৰত থাকিলেহে থাৰ্ড কোৱাড্ৰেণ্ট এইটো 330 ডিগ্ৰী আছে গতিকে 270ৰ ওপৰত 360ৰ তলত সেইকাৰণে 330 ডিগ্ৰীটো আমাৰ ফৰ্থ কোৱাড্ৰেণ্টত পৰিল এই AB লাইনডালত এই গোটেই 330 ডিগ্ৰীটো এই গোটেই এংগলটো এই চাৰ্কেলটো এইখিনিলৈকে এইটো 330 ডিগ্ৰী আমি এতিয়া ডাইৰেক্ট 360 পৰা 330 ডিগ্ৰী মাইনাছ কৰিলে নহ'ব আমাক এই এংগলটো নালাগে আমাক এই এংগলটো উলিয়াই ল'ম কিন্তু আমাক ফাইনেলি লাগে এংগল আমাক এইটো কাৰণ ফৰ্থ কোৱাড্ৰেণ্টৰ আপোনালোকে কনচেপ্টটো জানে ফৰ্থৰ সদায় নৰ্থৰ পৰা ষ্টাৰ্ট হয় আৰু ৱেষ্টত এণ্ডিং হয় গতিকে আমি এতিয়া এই এংগলটো আমাক লাগে আৰু এই এংগলটো লাগিলে আমি প্ৰথমতে এই এংগলটো জানিব লাগিব
আমি এতিয়া এই এংগলটো পাব লাগিলে কিমান হ'ল টোটাল 330 ডিগ্ৰীৰ পৰা 270 ডিগ্ৰী মাইনাছ কৰিব লাগিব এইখিনি টোটাল 330 আছে আৰু এই বস্তুখিনি এই পোৰ্শনটো কিমান এই পোৰ্শনটো এইখিনিলৈকে 270 ডিগ্ৰী 330 ৰ পৰা 270 মাইনাছ কৰিলে আমি এই এংগলটো পাম 330 ডিগ্ৰী মাইনাছ 270 ডিগ্ৰী is equal to 60 ডিগ্ৰী এইটো আমি 60 ডিগ্ৰী পালো এই 60 ডিগ্ৰী পোৱাৰ লগে লগে আমি এইটো এংগল অটোমেটিক্যালি গম পাম আমি কাৰণ এই গোটেইখিনি আছে নৰ্থৰ পৰা ওয়েষ্টলৈকে 90 ডিগ্ৰী গতিকে এই এংগলটো হ'ব 90 minus 60 equal to 30 ডিগ্ৰী 30 ডিগ্ৰী উলিয়ালো মানে এতিয়া আমি জাস্ট ডাইৰেকশন দুটা লিখিব লাগিব কোৱাড্ৰেন্টাল বেয়াৰিংত আমি স্টাৰ্টিং আৰু এন্ডিং ডাইৰেকশন দিবই লাগিব এটা কোৱাড্ৰেন্টাল বেয়াৰিং হ'ব এটো নৰ্থৰ পৰা ষ্টাৰ্ট হৈছে লাইনটো AB নৰ্থ এই এংগলটো আমি 30 ডিগ্ৰী পালো 90 minus 60 আৰু 60 টো আমি উলিয়াইছিলো কেনেকৈ 330 পৰা 270 মাইনাছ কৰি এইটো 330 পৰা 270 মাইনাছ কৰি 60 ডিগ্ৰী পাইছিলো আৰু লাষ্টত এই 30 ডিগ্ৰী এংগলটো আমি পালো নহয় এই 30 ডিগ্ৰী আমি ইয়াতে লিখিলো আৰু এই লাইনটো কোন পিনৰ পৰা কোন পিনে আহিছে এই নৰ্থৰ পৰা এইটো ডাইৰেকশনত ওয়েষ্টৰ ফালে আছে গতিকে আমি এন্ডিং হতে ওয়েষ্ট লিখিম এখিনি আছিল কনভাৰ্সন ফ্ৰম WCB to QB মানে কনভাৰ্সন ফ্ৰম হোল সাৰ্কেল বিয়াৰিং টু কোৱাড্ৰেন্টাল বিয়াৰিং আৰু আজি ভিডিওটোতে মোৰ ভাইস ভাৰ্সাটো সম্ভৱ নহব মানে কোৱাড্ৰেন্টাল বিয়াৰিংৰ পৰা আকৌ WCB কনভাৰ্ট কেনেকৈ কৰে মই নেক্সট ভিডিওটোত আপোনালোকক নিউমেৰিকেল চাইটা নিউমেৰিকেল কৰি পিনে কনসেপ্টখিনি ক্লিয়াৰ কৰিম আজিলৈকে ধন্যবাদ